আপোনাৰ লগত এনেকুৱা হৈছে নেকি আপুনি এটা বস্তু কিনিলে বা এটা ডাঙৰ সিদ্ধান্ত ল'লে কিন্তু এসপ্তাহ পিছত অনুভৱ কৰিলে যে সেইটো এটা ভুল আছিল? আমি বহুত সময়ত আৱেগৰ বশৱৰ্তী হৈ বা লোকৰ কথা শুনি সিদ্ধান্ত লওঁ, কিন্তু আজি মই আপোনাক এনে এটা ব্ৰেইন টুল শিকাম যিটো ব্যৱহাৰ কৰিলে আপুনি কেতিয়াও সিদ্ধান্ত লৈ পস্তাব নালাগে। নমস্কাৰ, মই এজন শিক্ষক আৰু আজি আমি শিকিম ক্ৰিটিকেল থিংকিঙৰ আটাইতকৈ সহজ আৰু প্ৰেক্টিকেল পদ্ধতি। আপুনি চিন্তা নকৰক 5টা কিয় বা 5টা হোৱাই পদ্ধতি। এইটো টয়োটা কোম্পানীয়ে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে আৰম্ভ কৰিছিল। ইয়াৰ নিয়মটো বৰ সৰল। আপোনাৰ যিকোনো সমস্যা বা যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত নিজক 5বাৰ প্ৰশ্ন কৰক কিয় এইবুলি। ধৰি লওক আপুনি এটা দামী ফোন কিনিব বিচাৰিছে। তাৰ বাবে আমি 5টা কিয় আমি প্ৰশ্ন কৰিম নিজকে। প্ৰথমটো কিয়, মই এই ক্ষেত্ৰত ফোনটো কিয় কিনিব বিচাৰিছোঁ। ইয়াৰ উত্তৰ যিকোনো হ'ব পাৰে, কাৰণ ইয়াৰ এটা কেমেৰাটো ভাল, এনেকুৱা হ'ব পাৰে। ইয়াৰ পিছত আপুনি দ্বিতীয়টো কিয় সোধক, মোৰ ভাল কেমেৰাৰ কিয় প্ৰয়োজন। উত্তৰটো হ'ব পাৰে কাৰণ মই ইউটিউবাৰ ভিডিঅ' বনাব বিচাৰোঁ বা ভাল ফটোগ্ৰাফী কৰিব বিচাৰোঁ। তাৰপিছত আপুনি তৃতীয় কিয়টো সোধক, মই এতিয়া ইউটিউবৰ ভিডিঅ' কিয় বনাব লাগে। কাৰণটো হ'ব পাৰে মোৰ হাতত কিছু খালী সময় আছে আৰু মই জ্ঞান বিলাই ভাল পাওঁ। তাৰপিছত আপুনি চতুৰ্থটো কিয় সোধক, মোৰ এতিয়া থকা ফোনটোৰ ভিডিঅ' বনাব নোৱাৰি নেকি। আপোনাৰ হাতত যিটো মোবাইল আছে সেইটোৰে ভাল ভিডিঅ' বনাব নোৱাৰি নেকি। উত্তৰটো হ'ব পাৰে পাৰি, কিন্তু ইমান প্ৰফেচনেল নহয় বা নোৱাৰি। তাৰপিছত আৰু আপুনি পঞ্চমটো কিয় সোধক, প্ৰফেচনেল ভিডিঅ'ৰ বাবে দামী ফোনতকৈ ভাল পোহৰ বা কণ্টেণ্ট বেছি দৰকাৰী নহয়নে। প্ৰফেচনেল ভিডিঅ' বনাবৰ কাৰণে দামী ফোনৰ প্ৰয়োজন নেকি আপোনাৰ, না আপুনি এটা সাধাৰণ মোবাইলেৰে এটা সাধাৰণ একদম নৰ্মেল কণ্টেণ্ট বনাব পাৰে প্ৰথমতে, সেনেকৈ ভাবি লওক। এই 5 নম্বৰ কিয়টোৱে আপোনাক ক'ব যে আপুনি ফোনটো চখত কিনিব বিচাৰিছে না বা প্ৰয়োজনত কিনিব বিচাৰিছে। আপুনি এইটোৱে হ'ল ক্ৰিটিকেল থিংকিং। ই আপোনাক সমস্যাৰ সিপালৈ লৈ যায়। কোম্পানীবোৰত যেতিয়া কোনো প্ৰজেক্ট বিফল হয় তেওঁলোকে এইদৰেই কাৰণটো বিচাৰি উলিয়ায়। এতিয়া আহক আমি এতিয়াই এটা প্ৰেক্টিকেল কাম কৰোঁ। আপুনি আজি ল'বলগীয়া যিকোনো এটা সৰু সিদ্ধান্ত বা আপোনাৰ মনত থকা এটা সমস্যা লওক। এতিয়াই এটা কাগজ কলম লওক বা ফোনৰ নোটবুকটো খোলক, সমস্যাটো লিখক, নিজক সোধক ই কিয় হৈছে। উত্তৰটোৰ ওপৰত আকৌ সোধক কিয়। এনেদৰে 5বাৰ আপুনি কিয় সোধক। যদি 5 নম্বৰ কিয়লৈকে যায়, মই নিশ্চিত যে আপুনি আপোনাৰ সমস্যাটো এটা নতুন দিশ বিচাৰি পাব। ক্ৰিটিকেল থিংকিং মানে কঠিন কিবা নহয়, ই কেৱল অলপ দকৈ ভবাৰ অভ্যাসেই। আপুনি এই এক্সাৰচাইজটো কৰি কি ফলাফল পালে কমেণ্টত জনাওক।